লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত বিজেপিৰ প্ৰাৰ্থী তালিকা সমষ্টি ভিত্তিত নিয়োগ কৰা নিৰীক্ষকে প্ৰস্তুত কৰা তালিকালৈ দিল্লীত ইতিমধ্যে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সভাপতি ভৱেশ কলিতা। গেৰুৱা দলটোৱে প্ৰতিটো লোকসভা সমষ্টিৰ বাবে নিয়োগ কৰা দুজনীয়া নিৰীক্ষকে প্ৰস্তুত কৰিছে প্ৰাৰ্থী পেনেল। 3ৰ পৰা 5জনীয়া প্ৰাৰ্থী পেনেলৰ পৰা চূড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম। আৰু নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিৰ্বাচন খেলিবনে নাই ইয়াৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্ধাৰণ কৰিব। তালিকাত নিশ্চিতভাৱে মহিলা প্ৰাৰ্থীৰ নাম থাকিব বুলি উল্লেখ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। অগপ আৰু UPPLক এখনকৈ আসন দিয়া হ'ব বুলিও জনালে ভৱেশ কলিতাই। ইয়াৰ পূৰ্বে নতুন দিল্লীৰ অসম ভৱনৰ কনফাৰেন্স হলত অনুষ্ঠিত হয় ৰাজ্যিক কোৰ কমিটিৰ বৈঠকত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু অসমৰ ৰবীন্দ্ৰ ৰাজু। ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ আধাৰত নিৰ্মিত দল আৰু কাৰ্যকৰ্তাৰ অপিনিয়ন লোৱাৰ বাবে তেখেতসকলে অপিনিয়ন ল'লে আৰু এই অপিনিয়ন আমাক ছাবমিট কৰিছে। পৰম শ্ৰদ্ধেয় ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় গৃহমন্ত্ৰী ডাঙৰীয়া, আদৰণীয় BL সন্তোষ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে কেইবাজনো বিশিষ্ট নেতাৰ উপস্থিতিত এই সভাখন অনুষ্ঠিত হ'ব আৰু নিশ্চিতভাৱে এই সভাত আমাক আগন্তুক দিনত আমি কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে মাৰ্গদৰ্শন কৰিব। এতিয়ালৈকে একো সিদ্ধান্ত নাই। এইটো মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত তেখেতে কাম কৰি আছে আৰু এইটো নিশ্চয় ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব তেখেতে নিৰ্বাচন অৱতীৰ্ণ হয় নহয়। আমি এতিয়ালৈকে পেনেল প্ৰস্তুত কৰা নাই। পেনেল প্ৰস্তুত কৰিব কেন্দ্ৰীয় সমিতিয়ে সকলো লগত বহি। এটাও নিশ্চিত কৰা নাই আৰু 100% 14টাই নিশ্চিত। আপোনালোকে যেহেতু 12টা লোকসভা সমষ্টিত অৱতীৰ্ণ হ'ব বিজেপিয়ে, UPPL আৰু AGPক আপোনালোকে এটাকৈ এতিয়ালৈকে শুনক, আমি এখন চিট হেৰি কৰিছোঁ, পিছত আমাৰ আৰু আছে সভা সমিতি হ'ব, অনুষ্ঠিত হ'ব AGPৰ লগত। বৰ্তমান এই লোকসভা নিৰ্বাচনত এখন ফৰ দ্য টাইম বিং তাৰমানে এখন চিট আমি মানে ছাৰ্ভে কৰা নাই। কিন্তু এইটো নহয় যে তেওঁলোকক আমি এখন এৰি দিছোঁ। আমাৰ উদ্দেশ্য আছে যেনে আমি AGP খাতাটো খোলাই দিব পাৰোঁ। আমাৰ সেইটো দৃঢ় প্ৰতিজ্ঞ। আমি প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা, বন্ধু বাইদেউ, সন্মানৰ মন্ত্ৰী, বিধায়ক, সাংসদ, বুথৰ সভাৰ পৰা আদি কৰি সকলোৱে প্ৰস্তুত হৈ আছে। যি দুখন বা এখন খেলে আটাইকেইখন চিটতে আমি জিতোৱাৰ কাৰণে প্ৰয়াস চলাম আৰু খাতা খোলাৰ কাৰণে আমি এইকাৰণে চেষ্টা কৰিম কাৰণ 2014 আৰু 2019ত তেখেতসকলে মানে জিতিব পৰা নাছিলে। কিন্তু এইবেলি আমি ভাবিছোঁ যিহেতু আমি গঠবন্ধনত আছোঁ, আমাৰ শক্তিশালী গঠবন্ধন লাগে আৰু সাংসদ এজন ৰাজ্যসভাত আছোঁ যদিও আমাক লোকসভাতো লাগে আৰু সেই নিমিত্তে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। মানে মই ক'লোঁ না, অকল ৰাণা গোস্বামী ডাঙৰীয়াই নহয়, তেওঁলোকৰ সাংসদ, বিধায়ক, বিষয়ববীয়া, জিলা সভাপতি, যোৱাবাৰৰ যিবিলাক পৰাজিত কেণ্ডিডেট মেক্সিমাম আমাৰ দল যোগদান কৰিলে। আপোনাৰ দেখি পালে ইভন বিধায়কো আমাৰ লগত মানে ফ'ৰত একেলগে বহি থাকে। কাইলৈ গোটেই কথা পিকচাৰবিলাক ক্লিয়াৰ হৈ যাব। নতুন পুৰণা কি হয়, নতুন পুৰণাৰ সংমিশ্ৰণে হ'ল ভাৰতীয় জনতা পাৰ্টি। শুনক, জ্যেষ্ঠক সন্মান, কনিষ্ঠক মৰম, এয়া হ'ল ভাৰতীয় জনতা পাৰ্টি। গুৱাহাটী বুলি নহয়, মহিলা প্ৰাৰ্থী থাকিবই, আমাৰ আছেতো।